নমস্কাৰ বন্ধু-বান্ধৱীসকল, শুভ দুপৰীয়া। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কেনেকৈ মাছৰ ডিমৰ পকৰি বনালোঁ তাৰে এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মাছৰ ডিমৰ পকৰি বনাবলৈ মই পিঁয়াজ দুটা কাটি লৈছিলোঁ আৰু কেঁচা জলকীয়া দুটা কাটি লৈ তাত নিমখ হালধি দি বেচন মিহলাই মই পকৰি বনালোঁ। আৰু মই পকৰি মিক্স কৰা পদ্ধতিটো আপোনালোকক নেদেখুৱালোঁ। ডাইৰেক্ট পকৰি কেনেকৈ ভাজিছিলোঁ মই সেই ভজা ভিডিঅ'টো লৈ আহিলোঁ। এনেকৈ কৰি মোৰ বনালোঁ। মাছৰ ডিম তাকৰকৈ আছিলে, সেইকাৰণে মই পিঁয়াজ সৰহকৈ দিলোঁ। মাছৰ ডিম যদি সৰহকৈ থাকে তেনেহ'লে পিঁয়াজ কমকৈ দিলেও হয়। মোৰ মানে ডিম আজি মাছৰ ডিম কমকৈ আছিলে, সেইকাৰণে মই পিঁয়াজ সৰহকৈ দি মই পকৰি বনালোঁ। আপোনালোকেও বনাই খাই চাব। মাছৰ ডিমৰ পকৰি খাই বৰ ভাল লাগে। আৰু ভিডিঅ'টো কেনে পালে সকলোৱে কমেণ্ট কৰি মোক জনাব।